নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ওলালোঁ ফুৰিবলৈ। আজি হৈছে শাওনৰ তৃতীয়টো সোমবাৰ, সেইবাবে মই ওলালোঁ মন্দিৰলৈ বুলি। ক'লৈ গৈ আছোঁ জানেনে? নগাঁও জিলাৰ পুৰণি গুদামৰ কালাজুগীত মহাপুৰুষ শ্ৰীমন্ত দামোদৰ পথত অৱস্থিত 126 ফুট ওখ পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগৰ আৰ্হিত নিৰ্মিত মহামৃত্যুঞ্জয় মন্দিৰলৈ। আমি আহি পালোহি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ। ইয়াতে গাড়ীখন থৈ এতিয়া চাকি বন্তি কেইগছিমান লৈ যাওঁ মন্দিৰৰ ভিতৰলৈ, সেৱা এটা কৰি আহোঁগৈ। আৰু আজি মন্দিৰত ইমান ভিৰ লাগিছে, কাৰণ শাওনৰ সোমবাৰ যেতিয়া ভিৰটো লাগিবই, সেইবাবে বহুত ভিৰ। কমচে কম 1 কিলোমিটাৰ আঁতৰৰ পৰা মানুহৰ শাৰী শাৰী লাইন পাতি আছে। ইমানবোৰ মানুহ দেখি মাথাটো একদম ঘূৰাই যাওঁ কৰিছে। এই মন্দিৰভাগৰ প্ৰতিষ্ঠাপক কোন জানেনে? ভিডিঅ'ত দেখুওৱা আচাৰ্যজনেই হৈছে এই মন্দিৰভাগৰ প্ৰতিষ্ঠাপক। তেওঁৰ নাম হ'ল আচাৰ্য ভৃগুগিৰি মহাৰাজ। তেওঁ 2003 চনত এই মন্দিৰভাগৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। তেওঁ সেই ঠাইত ধ্যান কৰিছিল। তেওঁৰ মতে দৈত্যগুৰু শুক্ৰাচাৰ্যই প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহামৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি নীতি পালন কৰিছিল। সেই চিন্তাৰ আধাৰতে আচাৰ্য ভৃগুগিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে সেই ঠাইখিনি বাছনি কৰিছিল। নিৰ্মাণৰ প্ৰাৰম্ভিক পৰিকল্পনা 2003 চনত আৰম্ভ হৈছিল, যদিও এই মন্দিৰভাগৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ 2021 চনৰ 22 ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল আৰু এই মহোৎসৱ 25 ফেব্ৰুৱাৰীত সমাপ্ত হৈছিল। এই মন্দিৰভাগৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে 108টা যজ্ঞকুণ্ড স্থাপন কৰিছিল আৰু প্ৰায় 250 জন পুৰোহিত তামিলনাডুৰ পৰা প্ৰাণ প্ৰতিষ্ঠাৰ যজ্ঞ কৰিবলৈ আহিছিল। মই ইমানখিনি নাজানো, হ'লেও যিখিনি মই জ্ঞান পাইছোঁ তাৰ আধাৰতে মই এইখিনি ক'লোঁ। যদি কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব। মহামৃত্যুঞ্জয় মন্দিৰত মই আগতো বহুতবাৰ আহিছোঁ, কাৰণ মহামৃত্যুঞ্জয় মন্দিৰৰ সমীপতে থকা ব্ৰহ্মপুৰ সেই ঠাইখিনিতে মোৰ বৰ্তাৰ ঘৰ আছে, সেইবাবে তালৈকো যাব লাগে। সেইবাবে মই বেছি টাইম ইয়াত নকৰি, কাৰণ লাইনত ৰৈ থাকিলেতো বহুত সময় লাগিব, সেইবাবে লাইনত নহ'লোঁ। কাৰণ আগতো আহিছোঁ, সেৱা কৰিছোঁ আৰু মহাদেৱে এনেও অলপতে সন্তুষ্ট হয়েই, সেইবাবে বাহিৰতে মহাদেৱলৈ বুলি চাকি গছ জ্বলালোঁ আৰু তাৰ পৰা সোনকালে ওলাই দিওঁ বুলি মন্দিৰৰ বাহিৰত থকা যজ্ঞকুণ্ড এটাতে মই গৈ চাকি বন্তি কেইগছ জ্বলাই দিলোঁ আৰু তাৰে যজ্ঞকুণ্ডটোতে লগত লৈ যোৱা ফল ফলহাৰখিনিও দান কৰি দিলোঁ। চাকি বন্তি জ্বলোৱা হোৱাৰ পিছত আপোনালোককো অলপমান দেখাওঁ বুলি অলপমান ইফাল সিফাল ঘূৰা পকা কৰিলোঁ, অলপমান 2-এটা ভিডিঅ' কৰিলোঁ আৰু তাতে গৈছোঁ যেতিয়া 2এখন ফটোটো উঠিবই লাগিব, সেইকাৰণে 2এখন ফটো উঠিলোঁ। আৰু বৰ্তাহঁতে মাতিছে যেতিয়া নিশ্চয় কিবা যা যোগাৰ কৰিছে, সেইবাবে তাৰ পৰা সোনকালে ওলাই দিওঁ বুলি ভাবিলোঁ, কাৰণ আৰু ঘৰতো উভতি আহিব লাগিব, সেইবাবে তাৰ পৰা উভতি আহিলোঁ। আৰু অহাৰ সময়ত মই মহাদেৱলৈ এইটোৱে প্ৰাৰ্থনা কৰিলোঁ যে মহাদেৱ, যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে ক্ষমা কৰি দিবা আৰু মোৰ সকলো ফ্ৰেণ্ডছক ভালে কুশলে ৰাখিবা। আজিলৈ ইমানেই, বাই। আপোনালোকেও বেয়া নাপাব দেই, যদি কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব। হৰ হৰ মহাদেৱ।